অলপ বহেক লাগি দি না তুই লাগি হ্যাঁ এটি কেরা বলে সা আগর বলে সা কলা মাটি কলা খরচ আছে তুমি না স্যার আদা সুরা আছে না তো আনা নাই আছে আপনাদের এটা না নেক্সট রুম অলপমান মাটিটো ক্লিন কৰি ল'ব লাগিব পিছে তলত হৈ যাব orang udah juga ada di. Apa ini itu iman mau baca? Bunda. Kalau kita mau jongkok sama korong, jongkok gila sama. মুখ্য যেটো ফৰলেন নৱনিৰ্মিত ৰাস্তাটো আছে সেই ৰাস্তাৰ কাষত বৃক্ষৰোপণ কৰি আছো আৰু আজিৰ মূল উদ্যোক্তা হৈছে আমাৰ নবীন চন্দ্ৰ ৰায় ডাঙৰীয়া তেখেত লেলাৰ নিবাসী তেওঁ কিছুদিন আগতে আমাক
যোগাযোগ কৰিলে, ক'লে যে মই 2000মান নাহৰ পুলি আনি থৈছোঁ, গতিকে এইখিনি কি ধৰণে ৰোপণ কৰা হয় অকণমান দিহা পৰামৰ্শ লাগে। গতিকে সেই মৰ্মে আমি আহি আলোচনা কৰিলোঁ আৰু আজি কাৰ্যসূচীখিনি আমি এনেধৰণে কৰি আছোঁ। আৰু ইয়াত গোৱালপাৰা ফটোগ্ৰাফিক ছ'চাইটি আৰু দুধনৈ অঞ্চলৰ বিভিন্ন ঠাইৰ ৰাইজ আহি ইয়াত সহযোগ কৰিছে। লেলাৰো যিবিলাক ওচৰৰ মানুহ তেওঁলোকেও ওলাই আহিছে গছপুলি, তেওঁলোকেও নিজ হাতে ৰোপণ কৰিছে। গতিকে আমি আশা ৰাখিছোঁ যিসকল ওচৰ চুবুৰীয়া মানুহ আছে, এইখিনি ঠাইৰ ওচৰত যাৰ ঘৰ আছে, তেওঁলোকে নিজৰ গছপুলি বুলি এইখিনিৰ যত্ন ল'ব। আৰু আমি বিশেষ ধন্যবাদ জনাম নবীন চন্দ্ৰ ৰায় ডাঙৰীয়াক, তেখেতে যে ইমানখিনি কষ্ট কৰি যিখিনি গছপুলি তেওঁ যোগাৰ কৰিছে, লগতে যিখিনি ফেঞ্চিং সেইখিনি যোগাৰ কৰিছে। তাৰ মাজত কিছু কৃষ্ণচূড়াও আমি ৰোপণ কৰিছোঁ, সেইখিনি অৱশ্যে মোৰ ফালৰ পৰা দিয়া হৈছে। আৰু এডাল পলাশৰ পুলিও আজি ৰোপণ কৰিছোঁ। এইখিনি বাটত পলাশৰ পুলি নাছিল, গতিকে পলাশৰ পুলিও এডাল আমি ৰোপণ কৰিছোঁ ইয়াতে। আৰু সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকে অতি সুন্দৰকৈ সকলোৱে ওলাই আহি গছপুলি ৰোৱাত সহযোগ কৰিছে। আচলতে কি হৈছিলে, ফ'ৰলেনৰ কাম যেতিয়া আৰম্ভ হৈছিলে, এইখিনি ঠাইত বহুত ডাঙৰ ডাঙৰ গছ আছিলে, গছবিলাক কাটা গ'ল আৰু সেইটো লৈ বহুতে অসন্তুষ্ট হৈছিলে, আমাৰো বেয়া লাগিছিল। কিন্তু উন্নয়নৰ কামটোতো হ'ব লাগিবই, তাক আমি বাধা দিব নোৱাৰোঁ। গতিকে উন্নয়নৰ লগতে যেতিয়া আমি যাতে সেউজীয়াখিনিও আমি জীয়াই ৰাখিব পাৰোঁ, সেইকাৰণে এই সেউজীয়া প্ৰয়াসখিনি আমি ৰাইজে কৰি আছোঁ। সদ্যহতে নাহৰৰ পুলি মই 2000 ষ্টকত ৰাখিছোঁ। আজি 2000ৰ পৰা খুব সম্ভৱ 100মান গ'ল কিজানি, 100 বেছি হৈছে ন। বাকী 2000 বৰ্তমান আছে। 2000খিনি কিমান দূৰলৈকে গৈ পায়, দুধনৈ গৈ পায় নে নাপায়। তাৰপিছত 2000খিনি শেষ হোৱাৰ পিছত এইটো পাৰিলে মই আৰু ব্যৱস্থা কৰিম। সদ্যহতে মই এইখিনি ৰোৱাতে কিমান সময় লয়, সদায় সময়ো দিব নোৱাৰোঁ। গোৱালপাৰা ফটোগ্ৰাফী ছ'চাইটিৰ পৰা যিখিনি সহায় কৰি দিল, আৰু দুধনৈ আঞ্চলিকৰ ল'ৰা কিছুমান আহিল, লেলা আঞ্চলিকৰ ল'ৰা সকলে সহায় কৰি দিয়াৰ কাৰণে খুব সোনকালে ভালেখিনি পুলি ৰোপণ হৈ গ'ল। এই ক্ষেত্ৰতো মই ছাৰক ধন্যবাদ যাচিবই লাগিব প্ৰথমতে, আৰু লগতে যিসকল ৰাইজে আজি সহায় সহযোগিতা কৰে তেওঁলোকক ধন্যবাদ দিলোঁ। আৰু আগন্তুক দিনত আৰু বাকী যিখিনি পুলি আছে সেইখিনি পুলি ৰোৱাটো যেন মোক সহায় সহযোগিতা কৰে, সেইটো মই আশা ৰাখিলোঁ। গছ পুলিখিনি মই সদ্যহতে নাহৰ আনিছোঁ 2000, বকুল আছে 500। বকুলখিনি সৰু হৈ আছে কাৰণে, অলপ সৰু কাৰণে মই প্ৰথমতে নাহৰখিনি শেষ কৰি লওঁ, তাৰপিছত বকুলখিনি কথা চিন্তা কৰিম। আৰু 2000টো শেষ হ'লে কিন্তু আৰু আনাৰ এটা পৰিকল্পনা আছে। কিমান দূৰ পাৰোঁ সেইটো মই এতিয়াই কৈ দিব নোৱাৰোঁ আৰু। কিন্তু মই চেষ্টা এটা কৰিম যেন আৰু ৰুব পাৰোঁ আৰু।